ডেইলি থালি অৰ্ডাৰ থকাৰ উপৰিও আমাৰ কিছুমান নাৰ্ছিং হোমলৈ কাষ্টমাইজ কৰি অৰ্ডাৰ বনোৱা হয়। চুপ, খিচিৰি, আজি আকৌ এটা চুইট ডিছ বনাবলৈ দিছিলে আৰু লগত চিকেন থালি। 4 মুঠিমান দাইল আৰু এমুঠি চাউল দি পেলাই বনাইছোঁ এজন মানুহৰ জোখত। খিচিৰি ৰেডি, লাষ্টত ধনিয়া আৰু অকণমান জালুক দিছোঁ। এফালে গাখীৰ লৈছোঁ 1 লিটাৰতকৈ অকণমান কম, আধা লিটাৰ দিলোঁ। তাৰপিছত অলপমান গাখীৰ দিছোঁ। চুজি ক্ষীৰ বনাম, মানে ফিৰনি টাইপ, যেনেকৈ চাউলৰ গুড়িয়ে ফিৰনি বনায় তেনেকৈ। চুইট ডিছ এটা বনাই দিবলৈ দিছিলে আৰু 1.5 চামুচ মই চুজি লৈছোঁ, অলপ ভাজি লৈছোঁ। এতিয়া গাখীৰখিনি খোহাই অকণমান কমাই লৈছোঁ, কাৰণ ইয়াত মই কোনো কনডেন্স মিল্ক বা পাউডাৰ গাখীৰ টেষ্টৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে গাখীৰখিনি খোহাই অলপ কমাই ল'লোঁ। ভাজি থোৱা চুজিখিনিত গাখীৰখিনি দিলোঁ আৰু ইয়াত চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিবলৈ কৈছিলে, সেইকাৰণে চুগাৰ ফ্ৰী মই দিছোঁ 3 পেকেট। আৰু ইয়াত দিম মই ব্লেক ৰাইজিন আৰু কাজু। আটাইকেইটা বস্তু মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ। বহুত কমতেও পায় আৰু এদিনতে পাই যায়। প্ৰডাক্টকেইটা বাৰু মই টেগ কৰি দিছোঁ। লেমন জেছ, মানে একদম গ্ৰীণ অংশটো চুচি পেলাই দিলে যিকোনো চুইট ডিছত বৰ সুন্দৰ গোন্ধ এটা আহে, খুব ভাল লাগে। মানে গাটো ভাল লাগি যায় গৰমকালি যদি ঠাণ্ডা কৰি এই চুইট ডিছটো খায়। আৰু সেয়া মোৰ ক্ষীৰ ৰেডি। এইফালে চুপ, চিকেন চুপ আৰু লগত পাচলিও অলপ দি দিছোঁ। চুপৰ ৰেচিপি পিছত দিম বাৰু, ভিডিঅ'টো বহুত দীঘল হৈ যাব যে। এয়া খিচিৰিও মই ভৰাই দিলোঁ, লগত এইখিনি ক্ষীৰ দিছোঁ। ক্ষীৰ অলপ থাকি গ'ল, আমি অকণমান টেষ্ট কৰিব পাৰিম। অকণমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ।